বিজেপিয়ে বৰ্তমান সময়ত হিটলালী শাসন আৰম্ভ কৰি দিছে। বিৰোধী হিচাপে যেটা বাক স্বাধীনতা থাকিব লাগে সেই বাক স্বাধীনতাটো বিজেপি চৰকাৰ অহাৰ পৰা সেইবোৰ নোহোৱা কৰিছে। প্ৰাত টাইমলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিবলৈ ওলাইছো এগৰাকী ছাত্ৰ সংগঠনৰ পৰা ৰাজ্যিক তথা চেণ্ট্ৰেল কমিটিলৈ যোৱা দক্ষিণ কামৰূপৰ এগৰাকী বিশেষ ৰাজনৈতিক কৰ্মী। তেখেত হৈছে বিকাশ নাথ যোগী আৰু তেখেত যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেখেতে যি আমাৰ ছাত্ৰ সংগঠনৰ কমিটিৰ পৰা তেওঁ চেণ্ট্ৰেল কমিটিলৈ নিৰ্বাচিত হৈছে আৰু তেখেতৰ পৰা জানিম তেখেতে এই যাত্ৰা ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিছে। স্বাগতম জনাইছোঁ আপোনাক। হয়, নমস্কাৰ। আপুনি যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUৰ এই সক্ৰিয় কৰ্মীৰ পৰা আজি কিছুদিন পূৰ্বে চেণ্ট্ৰেল কমিটিলৈ নিৰ্বাচিত হৈছে, এই ক্ষেত্ৰত কি ক'ব? প্ৰথমতে প্ৰাতঃ টাইমৰ সমূহ দৰ্শকক মই স্বাগতম জনাইছোঁ। ক'বলৈ গ'লে এটা মোৰ কাৰণে এটা ভাল এটা অভিজ্ঞতা, যিহেতুকে NSUৰ হৈ মই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিত্ব কৰি ছাত্ৰ সমাজৰ কাৰণে মই মানে এটা সেৱা কৰিবৰ কাৰণে তেওঁলোকৰ সমস্যাবোৰৰ কাৰণে মাত মাতাৰ কাৰণে এটা সুবিধা এটা পাইছিলোঁ। এয়া মই ব্লক লেভেলৰ পৰা বা কলেজ লেভেলৰ পৰা মই কাম কৰিছিলোঁ, যিহেতুকে আগতে কলেজৰ পৰ্যায়ৰ পৰা আৰম্ভ হৈছিলে NSUই। দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মই সাংস্কৃতিক সম্পাদক আছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ এই যাত্ৰা আৰম্ভ হৈছিলে NSUইত। মই NSUইত যোগদান কৰিলোঁ কালচাৰেল ছেক্ৰেটাৰী জিকি কিনে। তেতিয়া মই কলেজ লেভেলত আছিলোঁ। কলেজ লেভেলৰ পৰা মই কাম কৰি মোক এটা সময়ত ব্লক সমিতি আমাৰ 6 ব্লকৰ মোক সভাপতি নিযুক্তি দিলে। তেতিয়াৰ পৰা মোৰ NSUইত তাৰমানে যাত্ৰাটো তাৰমানে আৰম্ভ হ'ল আৰু গৈ আমাৰ জিলা পৰ্যায়ত নিৰ্বাচন হ'ল। আমাৰ সেই সময়ত মানে আমাৰ কমিটিবোৰৰ কাৰণে এটা নিৰ্বাচনৰ পদ্ধতি আছিল। নিৰ্বাচনৰ যোগেদি তাৰমানে আমি NSUইৰ বিষয়বাববোৰ ল'বলগীয়া হৈছিলে আৰু ৰাহুল গান্ধী ডাঙৰীয়ে এইটো এটা ভাল এটা পদক্ষেপ কৰিছিলে, কাৰণ আমাৰ দৰে দুখীয়া ঘৰৰ মানুহ বা আমাৰ এটা OBC কাষ্টৰ পৰা আমাৰ যোৱা মানুহ আমি এটা বহুত এটা কষ্ট পাইছিলোঁ আৰু যিটো ৰাহুল গান্ধী ডাঙৰীয়ে আমাৰ এইবোৰ কষ্ট বুজিছিলে বা আমাৰ টকা পইচাও নাছিলে বা আমাৰ ৰাজনৈতিক বেকগ্ৰাউণ্ডত আমাৰ কোনো ধৰণৰ মোৰ মা দেউতাই হওক বা কোনো ধৰণৰ ৰাজনৈতিক পৰিয়ালৰ মই নহয়। তো তেনেস্থলত ৰাহুল গান্ধী ডাঙৰীয়াই যাতে সকলো শ্ৰেণীৰ মানুহ যাতে ৰাজনৈতিকভাৱে আগুৱাই যাব পাৰে তেনেধৰণে এটা নিৰ্বাচনৰ পদ্ধতি এটা উলিয়াই দিছিলে আৰু সেই ৰাজনৈতিক যিটো আমাৰ নিৰ্বাচনৰ পদ্ধতিত মই প্ৰথমবাৰৰ কাৰণে কামৰূপ ডিষ্ট্ৰিক্টৰ সভাপতিত মই নিৰ্বাচন খেলিছিলোঁ। তেতিয়া মই এটা দুৰ্ঘটনাও হ'ল আৰু সেই দুৰ্ঘটনাটো হোৱাৰ কাৰণে মই বিশেষভাৱে কেম্পেইনিং কৰিব নোৱাৰিলোঁ, প্ৰচাৰ কৰিব নোৱাৰিলোঁ, যাৰ বাবে মই সভাপতি পদৰ পৰা মই হাৰিব লগা হৈছিলে, কিন্তু মই উপসভাপতিৰ বাবে নিৰ্বাচিত হৈছিলোঁ আৰু মই তেতিয়াই সেই যাত্ৰাত মই স্থগিত কৰা নাছিলোঁ। যাত্ৰাটো মই পুনৰাই আগুৱাই লৈ গৈছিলোঁ। মোৰ সপোন আছিল যে মই এদিন ৰাষ্ট্ৰীয় কমিটিত মই স্থান ল'ম বা ৰাষ্ট্ৰীয় কমিটিত আহি মই ছাত্ৰ সমাজৰ হৈ আকৌ কাম কৰিম তাৰমানে বা সমাজৰ হৈ আকৌ কাম কৰিম বুলি এটা দৃঢ় সংকল্প লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মই বহু কষ্ট কৰিছিলোঁ। কষ্ট কৰি NSUৰ মই ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেছিডেণ্ট হ'লোঁ ব্লকৰ পৰা। তাৰপিছত আমাৰ ৰাজ্যিক কমিটিৰ কাৰণে নিৰ্বাচন হ'ল। ৰাজ্যিক কমিটিত মই সম্পাদকৰ পদত নিৰ্বাচন খেলিছিলোঁ আৰু তেতিয়া মই জয়ী হ'বলৈ সক্ষম হৈছিলোঁ। তাৰপিছত মই সম্পাদক হ'লোঁ ৰাজ্যিক কমিটিৰ সম্পাদক হোৱাৰ পাছত তাৰপিছত আমাৰ নিৰ্বাচনৰ পদ্ধতিটো আমাৰ সমাপ্ত হয়। আমাৰ তাৰমানে বাছনি প্ৰক্ৰিয়াৰ মানে জৰিয়তে তাৰমানে আমাৰ কমিটিবোৰ আৰম্ভ হ'ল। তো তেতিয়া মোৰ মানে কৰ্মদক্ষতাত মোৰ কাম কাজৰ ওপৰত লক্ষ্য কৰি মই অসম ৰাজ্যিক NSUৰ মই মানে 2021 চনত মই হ'ব লগা উপসভাপতি হ'বলৈ মই সক্ষম হওঁ। 2 টাইমছ হৈছিলোঁ আৰু ৰিচেণ্টলি আমাৰ নেশ্যনেল কমিটি হোৱাৰ আগে আমাৰ আকৌ ষ্টেট কমিটিখন গঠন হৈছিলে, তেতিয়াও মই 2 টাইমছৰ বাবে মই উপসভাপতি হৈছিলোঁ। তাৰপাছত যিহেতুকে মই ভাৰত জোড়ো যাত্ৰাত গৈছিলোঁ, আমাৰ যিটো ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিলে 2023 চনত, তেতিয়া মই সেই যাত্ৰাটোত অসমৰ পৰা মই প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু সেই ভাৰত জোড়ো যাত্ৰা এটা মোক বিশেষ এটা প্লেটফৰ্ম দিছিলে ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাবলৈ। আৰু বিভিন্ন ধৰণৰ অল ইণ্ডিয়া লেভেলৰ মই মানুহবোৰক আমি তাত লগ পাইছিলোঁ, কথোপকথন হৈছিলোঁ, তেওঁলোকৰ পৰা মই বহুত শিকিছিলোঁ বা কিছুমান জ্ঞান মই প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিলোঁ। তো তেনে
তেনেস্থলত আমাৰ কানহা কুমাৰজীৰ লগত এটা মোৰ বিশেষভাৱে এটা সম্পৰ্ক আছিলে তেওঁ কানহা কুমাৰ যিহেতুকে এটা নেশ্যনেল আইডল হয় নেশ্যনেল ফেচ হয় তো যুৱ সমাজে তেওঁক মানে বিশেষভাৱে তেওঁৰ কিছুমান হেৰিবোৰক মানে ফ'ল' কৰে তো কানহা কুমাৰজী সেই মই ভাৰতৰ যাত্ৰাতে লগ পাইছিলোঁ কানহা কুমাৰজী আমাৰ NSY এতিয়া ইনচাৰ্জ হয় অল ইণ্ডিয়া লেভেলৰ আৰু তেখেতৰ নেতৃত্বতে আমাৰ নেশ্যনেল প্ৰেচিডেণ্টটো আমাৰ চেঞ্জ হ'ল তেখেতে আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট হ'ল তাৰপিছত নেশ্যনেল কমিটিখন ডিজলভ হ'ল আৰু মই ভাবিছিলোঁ যে নেশ্যনেল কমিটিখন কাম কৰাৰ কাৰণে সুবিধা পাম মই কানহাজীৰ লগত মই কথাটো অৱগত কৰিলোঁ আমাৰ নতুন সভাপতি বৰুণ চৌধুৰী ডাঙৰৰ লগত মই কথা পাতিলোঁ তো তেওঁলোকে এনেকুৱা ধৰণৰ এটা বিশেষ আমাৰ বায়'ডাটাবোৰ বিচাৰিলে তেনেকুৱা ধৰণত আমাক অসমৰ পৰা 5জন তেওঁ মানে বাছনি কৰিলে আৰু তাৰে ভিতৰত মই এজন আছোঁ তো দক্ষিণ কামৰূপৰ পৰা বা আমাৰ দৰে এটা দুখীয়া শ্ৰেণীৰ পৰা বা ৰাজনৈতিক কোনো ধৰণৰ বেকগ্ৰাউণ্ড নথকা পৰিয়ালৰ পৰা ৰাজনীতি কৰিবলৈ মানে এটা বিশেষভাৱে মই আজি কষ্ট কৰিব লগা আছিল আৰু সেই কষ্টৰ ফল আজি মই পাইছোঁ মই সেয়ে সকলোকে কওঁ যে ধৈৰ্য হেৰুৱাব নালাগে মনত যেতিয়া সাহস থাকিব বা কাম কৰে যেতিয়া উৎসাহ থাকিব কাৰণ মানুহে নিগেটিভ বহুত দিয়ে এতিয়াও মোক বহুত লগ বন্ধুৱে কয় মোৰ বয়সৰ যিবিলাক বন্ধু আছিলে NSY কৰিছিলে কিছুমান যুৱ কংগ্ৰেছবিলাক কিছুমানে দল ত্যাগ কৰি গুচি গৈছে তো বহুতে কয় যে মই কিয় NSY কৰি আছোঁ তোমাৰ কি লাভ হৈছে তুমিও আন্দোলনলৈ যোৱা এইবোৰ ধৰণৰ নিগেটিভ থিংকিং বহুত দিয়ে কিন্তু মোৰ প্ৰধান উদ্দেশ্য হ'ল মই ক্ষমতা বা টকা পইচা উপাৰ্জন কৰাৰ কাৰণে মই সংগঠন কৰা নাই বা মই ৰাজনীতিত অহা নাই মোৰ কথা হ'ল প্ৰথম কথা সমাজৰ সেৱা হ'ব লাগে সমাজৰ যিবিলাক অসুবিধা থাকে সেইবোৰ সমস্যাবোৰ সমাধান হ'ব লাগে ছাত্ৰ ছাত্ৰীৰ যিবোৰ সুবিধা থাকে অসুবিধা থাকে সেইবোৰ সমাধান হ'ব লাগে তো মোৰ হ'ল সংকল্পটো সেইটোৱে যে সেইকাৰণে মোৰ যিহেতুকে এটা ৰাজনৈতিক প্লেটফৰ্ম আছে কাৰণ মই আহিছোঁ কাম কৰিবলৈ সেইকাৰণে মই কোনো ধৰণৰ তেওঁলোকৰ নিগেটিভ থিংকিং মই সঁহাৰি নজনাই মই NSYত আছোঁ আৰু কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ সেইখিনি আপুনি এগৰাকী বিৰোধী বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিৰোধী দলৰ কৰ্মী হিচাপে আছে এই ক্ষেত্ৰত বিৰোধী পক্ষৰ হিচাপে আপোনালোকে কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় বৰ্তমান সময়ত বিৰোধী বুলি ক'বলৈ গ'লে যিটো এটা বিৰোধীৰ এটা গণতন্ত্ৰ থাকে সেই গণতন্ত্ৰটো বৰ্তমান সময়ত BJP চৰকাৰখনে তেওঁলোকে এইটো নোহোৱা কৰিছে বিৰোধী হিচাপে যেটা বাক স্বাধীনতা থাকিব লাগে সেই বাক স্বাধীনতাটো BJP চৰকাৰ অহাৰ পৰা সেইবোৰ নোহোৱা কৰিছে আজি যদি মই কওঁ আমি বিৰোধী ৰাজনীতিত যেতিয়া সাহস থাকিব আৰু সাহসৰ বিপৰীতে বিৰোধীৰ প্ৰয়োজন কাৰণ বিৰোধী নহ'লে বিৰোধী শক্তিশালী নহ'লে শাসক পক্ষই তেওঁলোকে মই মতালিভাৱে তেওঁলোকে এটা মানে হিটলাৰী আপোনালোকে দেখা পাই আছে সকলোৱে জানে যে BJPয়ে বৰ্তমান সময়ত হিটলাৰী শাসন আৰম্ভ কৰি দিছে তেওঁলোকৰ শাসনকালত বিৰোধী আন্দোলন কৰিব নোৱাৰে তেওঁলোকৰ শাসনকালত বিৰোধীয়ে ফেচবুকত এটা পোষ্ট লিখিব নোৱাৰে বিৰোধীয়ে কোনো ধৰণৰ মন্তব্য দিব নোৱাৰে তো তেনেস্থলত তথাপিও কংগ্ৰেছ দলে BJPৰ যিবোৰ হিটলাৰীগিৰি তেওঁলোকৰ কাণ্ড কাৰ্য আমাৰ কংগ্ৰেছ দলে ভূক্ষেপ কৰা নাই ৰাহুল গান্ধীকে আপোনালোকে চাই যদি যিবোৰ বিৰোধী দল আছে আমাৰ ইণ্ডিয়া এলায়েন্স যিহেতুকে গঠন হৈছে আমাৰ লোকসভা নিৰ্বাচনৰ কাৰণে তো তেনেস্থলত তেওঁলোকে কৰিছে কি BJPয়ে কৰিছে যে কংগ্ৰেছ দলৰ আমাৰ যিবোৰ নেতা আছিলে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াকে হওক বা আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে হওক বা আন বিৰোধী দলৰ আজি যদি চাওঁ তেওঁলোকে চৰকাৰী যি আমাৰ সংস্থা আছে ED হওক ইনকাম টেক্স হওক CBI হওক তেনেধৰণৰ তেওঁলোকে চৰকাৰী সংস্থাবোৰ তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে তাৰমানে ন্যায়ৰ বিপৰীতে তেওঁলোকে ব্যৱহাৰ কৰিছে তো তেনেস্থলত তেওঁলোকে এটা মানে যদি আমি এটা মানে এক কথাত ক'বলৈ যাওঁ তেওঁলোকে মানে ভয় ভাবুকি দিয়াব বিচাৰিছে আজি কেজৰিৱাল ডাঙৰীয়াক তেওঁলোকে কাৰাদণ্ড কৰি থৈ দিছে তো তেনেস্থলত ৰাহুল গান্ধীকো বহুত ভয় কৰিছে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াৰ সৎ সাহস আছে তেওঁ নিকা ব্যক্তি হয় তেওঁ ভাৰতবৰ্ষৰ কাৰণে কাম কৰিম বুলি আহিছে আৰু যি এটা তেওঁলোকে আমাৰ বিৰোধীক যি এটা ভয় ভাবুকি দিব বিচাৰি আছিল আমি সেইবোৰক ভূক্ষেপ কৰা নাই আৰু প্ৰত্যাহ্বান আহিছে বিৰোধীৰ ভূমিকা পালন কৰিবলৈ বহুত প্ৰত্যাহ্বান আহিছে আৰু আমি সেই প্ৰত্যাহ্বানক নেওচি আমি মানে বিৰোধীৰ ভূমিকা আমি পালন কৰি আহিছোঁ ধন্যবাদ জনাইছোঁ সকলোৰে চিন্তাধাৰা বা মতানৈক্য হয়ে আৰু মনৰ ভাৱ সকলোৰে বেলেগ তেখেতৰো যি ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতৰ যাত্ৰা ইতিবাচক হওক এই কামনা কৰিছোঁ আৰু তেখেতৰ ৰাজনৈতিক যাত্ৰাত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতে ইতিবাচকভাৱে ৰাইজৰ হকে তথা ছাত্ৰ সমাজৰ হকে কাম কৰি যাওক এইখিনি কৈয়ে পাৰ্টটাইমৰ মেলানি মাগিছোঁ ধন্যবাদ